নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ প্ৰথমতে নতুন ভিডিঅ' এটাৰ মাজলৈ সো যিসকল কেণ্ডিডেটে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছ ইয়াৰ আণ্ডাৰত জিএনএম নাৰ্ছিং কৰিব বিচাৰিছে ভিডিঅ'টো তেওঁলোকৰ বাবে সো ইতিমধ্যে নিশ্চয়কৈ গম পালে যে ডি ফাৰ্ম বি ফাৰ্ম বিএছচি নাৰ্ছিং এইবিলাকৰ এপ্লিকেশ্যন ইতিমধ্যে শেষ হ'ল আৰু ইয়াৰ যিটো এণ্ট্ৰেন্স এক্সামিনেশ্যন এইটো জুন মাহৰ 7 তাৰিখে অনুষ্ঠিত কৰা হ'ব তাৰ লগতে সমান্তৰালভাৱে এতিয়া ইয়াৰ যিটো জিএনএম নাৰ্ছিঙৰ বাবে অনলাইন এপ্লাই লৈ থকা হৈছে ইতিমধ্যে 10 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু 30 মে লৈকে এপ্লিকেশ্যনটো চলিব আৰু ইয়াৰ এডমিট কাৰ্ডটো আপোনালোকে লাভ কৰিব 14 জুন তাৰিখে আৰু ইয়াৰ যিটো এণ্ট্ৰেন্স এক্সামিনেশ্যন লোৱা হ'ব এইটো জুন মাহৰ 28 তাৰিখে সানডে দিনাখন ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ 2 ঘণ্টা সময়ৰ এক্সামটো লোৱা হ'ব ইয়াতে এক্সামৰ চেণ্টাৰসমূহ আপোনালোকে চাব পাৰে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ নগাঁও নলবাৰী ধুবুৰী কোকৰাঝাৰ আৰু ইয়াতে এক্সামৰ পেটাৰ্ণ সম্পৰ্কে আমি চাওঁ হওক দেয়াৰ উইল বি ওৱান পেপাৰ এটাই পেপাৰ হ'ব য'ত ইংৰাজী থাকিব মেথছ থাকিব জেনেৰেল সায়েন্স আৰু এই যেটা সাবজেক্ট থাকিব যিবিলাক ক্লাছ 10 ষ্টেণ্ডাৰ্ডত হ'ব আৰু টোটেল এক্সামিনেশ্যনৰ মাৰ্কছটো 100 নম্বৰৰ হ'ব 100টা কোৱেশ্চন থাকিব প্ৰতিটো কোৱেশ্চনত 1 নম্বৰকে থাকিব ইংৰাজীৰ পৰা ইয়াতে বেছি থাকিব 50টা কোৱেশ্চন আহিব ইংৰাজীৰ পৰা অকল মেথছৰ পৰা 25টা জেনেৰেল সায়েন্সৰ পৰা 25টা কোৱেশ্চন আহিব দেয়াৰ শেল বি নো নেগেটিভ মাৰ্কিং ফৰ ৰং এনসাৰ্স ফুল উত্তৰ কৰাৰ বাবে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং ইয়াতে নাথাকে আৰু আনএনসাৰ্ড কোৱেশ্চনৰ বাবেতো মাৰ্কছ দিয়া নহয় আৰু এক্সামিনেশ্যনৰ পেপাৰটো ইংৰাজী অসমীয়া দুয়োটা মাধ্যমত লাভ কৰিব তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত চাওঁ হওক জিএনএমৰ বাবে কেণ্ডিডেটগৰাকীয়ে ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আমাৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব অৰ্থাৎ প্ৰমাণপত্ৰ হিচাপে পিআৰচি যাক পাৰ্মানেণ্ট ৰেচিডেণ্ট যিটো চাৰ্টিফিকেট আছে সেইখন আপোনালোকৰ লাগিব এজটো মিনিমাম 70 বছৰ হ'ব লাগিব আৰু মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াতে জিএনএমৰ কোৰ্চৰ বাবে 10+ ইয়াতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব ইংলিছ ছাবজেক্টৰ সৈতে আৰু 40% মাৰ্কছ মিনিমাম থাকিব লাগিব নেক্সট দি আছে 10+2 উইথ ইংলিছ হেভিং 40% মাৰ্কছ ইন ভকেশ্যনেল এনএম কোৰ্চ যদি আছিলে তাৰপিছত 10+2 উইথ ইংলিছ হেভিং 40% মাৰ্কছ ইন ভকেশ্যনেল ষ্ট্ৰীম হেল্থ কেয়াৰ সায়েন্স ফ্ৰম ৰিকগনাইজ CBSE বৰ্ডৰ ষ্টেট চেণ্টাৰ ইয়াতে যিটো চিলেকশ্যন প্ৰচেছ লোৱা হ'ব এইটো কেণ্ডিডেটৰ ক্ষেত্ৰত যিটো এন্ট্ৰেন্স এক্সাম লোৱা হ'ব সেই এন্ট্ৰেন্স এক্সামিনেশ্যনৰ মেৰিট বেচিছত সিলেকশ্যনটো লোৱা হ'ব দা মেৰিট লিষ্ট শ্বেল বি প্ৰিপেয়াৰ্ড বেছড অন দ্য টোটেল মাৰ্কছ অবটেইন বাই ইচ কেণ্ডিডেট ইন দ্য এন্ট্ৰেন্স এক্সামিনেশ্যন আৰু ইয়াৰ মিনিমাম কোৱালিফাইং ক্ৰাইটেৰিয়া বা কাট অফটো পৰৱৰ্তী সময়ত জনাই দিয়া হ'ব এক্সামটো যেতিয়া শেষ হ'ব এপ্লিকেশ্যনটো চলি আছে যিসকলে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় নিশ্চয়কৈ এপ্লাইটো কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন প্ৰথমতে কৰিব লাগিব যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই আৰু ৰেজিষ্ট্ৰেশ্যন যদি কৰা আছে আপোনালোকৰ ইয়াতে ডাইৰেক্টলি এপ্লিকেণ্টছ লগইন ইয়াতে গ'লে আপোনালোকে দেখিবলৈ পাব জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব তাত গৈ আপোনালোকে এপ্লিকেশ্যনটো কৰিব পাৰিব এপ্লাই কৰাৰ বাবে যিটো এক্সামিনেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব যদিহে ইয়াতে জেনেৰেল কেটেগৰীৰ পৰা হয় তেনেহ'লে 1500 টকা পে'মেণ্ট কৰিব লাগিব আৰু যদিহে SC ST OBC MOBC EWS কেণ্ডিডেট হয় তেনেহ'লে ইয়াতে 1200 টকা পে'মেণ্ট কৰিলে হৈ যাব এপ্লিকেশ্যনটো চলি আছে আৰু এপ্লিকেশ্যনটো মে মাহৰ 30 তাৰিখলৈকে চলিব যিসকল ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয় নিশ্চয়কৈ এপ্লাইটো কৰি দিব কিবা বুজিব অসুবিধা হ'লে কমেণ্টত নিশ্চয়কৈ জনাব ভিডিঅ'টো লাইক এটা কৰি ৰাখিব নিজৰ ফ্ৰেণ্ডছ সৈতে শ্বেয়াৰ কৰিব ধন্যবাদ